নমস্কাৰ। আজিৰ ভিডিঅ'টো কেৱল পুৰুষসকলৰ বাবে। জীৱনৰ প্ৰতি হয়তো সকলোৰে আছে গভীৰ অনুৰাগ। জীৱনটোক সৌন্দৰ্য আৰু সম্ভাৱনাৰে সকলোৰে সজাই তুলিব খোজে, সকলোৰে উপভোগ কৰিব খোজে জীৱনটোক। কিন্তু কেতিয়াবা এটা কথা ভাবি চাইছেনে বাৰু, প্ৰকৃততে কিমানজন পুৰুষে, কিমান শতাংশ পুৰুষে আজি জীৱনটো সুন্দৰকৈ উপভোগ কৰিব পাৰিছে? আমি সকলোৱে জানো জীৱনটোতো কেৱল এবাৰেই পায়। আচলতে এজন পুৰুষে স্কুলীয়া শিক্ষা শেষ কৰি, কলেজীয়া শিক্ষা গ্ৰহণ কৰি তাৰ পাছত এটা চাকৰিৰ পাছত, এটা কামৰ পাছত দৌৰিবলগীয়া হয়। হয়তো যদি কপালত কাৰোবাৰ চাকৰি আছে পালে, আৰু যদি নাই তেতিয়াহ'লে বিজনেছ কৰিবলৈও দেউতাকৰ সাঁচতীয়া ধনৰ অভাৱ। তেতিয়া সেই ল'ৰাজনেহে, সেই পুৰুষজনেহে বুজি পায় আচলতে জীৱন মানে কি। লগতে যেতিয়া দায়িত্ব আহি পৰে ঘৰখনৰ, মাক দেউতাকৰ, তেতিয়া তেওঁ ভাগি পৰে। আৰু লাহে লাহে যিহেতু আমি শিক্ষিত, কিবা এটা কাম কৰিবই লাগিব। গতিকে কিবা এটা কাম কৰাৰ পাছত যেতিয়া সাংসাৰিক জীৱনৰ পাতনি মেলা হয় আৰু সংসাৰখন সুন্দৰকৈ চলাই যাওঁতে 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 এদিনাখন মানুহজনৰ মেৰুদণ্ড কোজা হৈ পৰে। এনেকুৱা এটা সময় আহি পৰে য'ৰ পৰা নেকি আমাৰ জীৱনটো উপভোগ কৰাৰ সময়খিনি শেষ হৈ যায়। হাতলৈ পইচা আহে, পইচা থাকে, কিন্তু সেই উপভোগ কৰাৰ সময়খিনি গুচি যায়। আচলতে এয়াই জীৱন। তাৰপিছত লাহে লাহে নতুনকৈ পোখা মেলে আকৌ আমি এৰি অহা সপোনবোৰ পূৰণ কৰিবলৈ আনৰ ওপৰত ভিত্তি কৰি। ভাবিব গ'লে বৰ আচৰিত নহয়নে এজন পুৰুষৰ জীৱনটো? তেওঁহে বুজি পায় যি নিজৰ কষ্টৰ বলেৰে আজি জীৱনটোক সজাই তুলিব বিচাৰিছে, কিন্তু জীৱনটো সজাওঁতে সজাওঁতে সকলোবোৰ শেষ হৈ গৈছে, সময় শেষ হৈ গৈছে, হাতত কমি আহিছে। এয়াই আমাৰ জীৱন। সকলো ভালে থাকক, তাকে কামনা কৰিছোঁ।